বৃদ্ধি পাইছে আৰু পাৰিবাৰিক গৃহকণ্ডল যিমানে বৃদ্ধি পাইছে সিমানে এতিয়া হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ ঘটনাস্থান হৈছে লখিমপুৰ। এইবাৰ পত্নী আৰু পুত্ৰই মিলি সত্যব্ৰত শইকীয়া নামৰ এজন লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এইদৰে পাৰিবাৰিক সংঘাতে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। পাৰিবাৰিক গৃহকণ্ডলৰ বাবে বাৰে বাৰে ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো হত্যাকাণ্ডৰ ঘটনা আৰু এইবাৰ স্থান হৈছে লখিমপুৰত এইবাৰ এজন ব্যক্তিক হত্যা কৰা হৈছে আৰু এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে এতিয়া পত্নী আৰু পুত্ৰৰ বিৰুদ্ধে। পত্নী আৰু পুত্ৰই অতি পৰিকল্পিতভাৱে পিতৃক হত্যা কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে। লখিমপুৰৰ চতিয়াকাৰী শিমলুগুৰিত এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু লগতে পত্নী আৰু পুত্ৰই অতি পৰিকল্পিতভাৱে পিতৃক হত্যা কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ উত্থাপন কৰিছে নিহত সত্যব্ৰত শইকীয়াৰ ভাতৃ আৰু মাতৃয়ে। এই অভিযোগ এতিয়া উত্থাপন কৰিছে কিয়নো পাৰিবাৰিক কণ্ডল দেখিবলৈ পোৱা গৈছিল। সত্যব্ৰত শইকীয়াৰ পৰিয়ালত প্ৰায়ে গৃহকণ্ডল দেখিবলৈ পোৱা গৈছিল আৰু পত্নীয়ে দৈনিক আচলতে সত্যব্ৰত শইকীয়াৰ ওপৰত অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপন হৈছে আৰু এইদৰে আচলতে এই ঘটনা সংঘটিতৰ পাছতে চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। ত্ৰয়োদশ বেটেলিয়নত কৰ্মৰত আছিল সত্যব্ৰত শইকীয়া। ত্ৰয়োদশ বেটেলিয়নত কৰ্মৰত সত্যব্ৰত শইকীয়াক হত্যা কৰা হৈছে আৰু ইতিমধ্যে পত্নী আৰু পুত্ৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰু লগতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে পত্নী ৰূপা শইকীয়া আৰু পুত্ৰ নিপন শইকীয়াক আৰক্ষীয়ে আটক কৰিছে আৰু মৃতদেহ বৰ্ণিত পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ কৰিব লাগিব যে পত্নী ৰূপা শইকীয়াক ইতিমধ্যে স্বামী গৃহত প্ৰৱেশ নিষিদ্ধ কৰিছে। স্বামী গৃহত প্ৰৱেশ নিষিদ্ধ কৰিছে আৰু লগতে চোতালত মৃতদেহ জ্বলোৱাৰ সিদ্ধান্ত কৰিছে সত্যব্ৰত শইকীয়াৰ পৰিয়ালৰ লোকে। স্বামী গৃহত ইতিমধ্যে ৰূপা শইকীয়াৰ প্ৰৱেশ নিষিদ্ধ বুলি জানিব পৰা গৈছে আৰু লগতে সত্যব্ৰত শইকীয়াৰ মৃতদেহ আচলতে সত্যব্ৰত শইকীয়াৰ পৰিয়ালৰ লোকে চোতালতেই দাহন কৰাৰ কথা চিন্তা কৰিছে আৰু এইদৰে এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। পুনৰলে কৈছোঁ এইবাৰ ঘটনাৰ স্থান হৈছে লখিমপুৰ চতিয়াকাৰী শিমলুগুৰিত এই ঘটনা সংঘটিত হৈছে। অতি নৃশংসভাৱে হত্যা কৰা হৈছে সত্যব্ৰত শইকীয়া নামৰ লোকজনক। ত্ৰয়োদশ বেটেলিয়নত কৰ্মৰত আছিল সত্যব্ৰত শইকীয়া। পত্নী আৰু পুত্ৰৰ বিৰুদ্ধে এই হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে আৰু এই অভিযোগ উত্থাপন কৰিছে সত্যব্ৰত শইকীয়াৰ ভাতৃ আৰু মাতৃয়ে। অতি পৰিকল্পিতভাৱে পত্নী আৰু পুত্ৰই মিলি পিতৃক হত্যা কৰিছে অৰ্থাৎ সত্যব্ৰত শইকীয়াক হত্যা কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে পত্নী ৰূপা শইকীয়া আৰু পুত্ৰ নিপন শইকীয়াক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছোঁ। কালি এটা ঘটনাটো হৈছে ন ৭টা বজাৰ ঘটনা। আমাকতো আজিলৈকে নক'লে। আজি আমি ৰাতিপুৱা নিজেহে গম পাইছোঁ আৰু এইখিনিতে কিবা এটা হৈছে চব গাড়ী চব গাড়ী ঠেলি উলিয়াই আনিছোঁ বুলি কৈছে। টাউনৰ পৰা এটা ল'ৰা মাতিছে যেতিয়া গাড়ী ঠেলিবলৈ ওচৰৰ মানুহক কেলৈ নামাতিলে? ওচৰৰ মানুহক মাতিব লাগিছিলে। ওচৰত গোটেই ককাক আছে, দদায়েক আছে, পেহাক আছে। ওচৰৰ মানুহক মাতিব লাগিছিলে যে গাড়ীখন ঠেলি উলিয়াই নিওঁ, আমি ইয়াত ডেড বডি বা পাপা এনেকুৱা হৈছে আমি ভৰাই নিব লাগে, আহক গাড়ীখন ঠেলি উলিয়াবলৈ। কিন্তু টাউনৰ পৰা এটা মানুহ ইয়াত পাওঁতে কিমান টাইম লাগে আপুনি বিচাৰটো কৰক, তেতিয়াতো গম পাব ন কেনেকৈ কি কৰিব লাগে। টাউনৰ পৰা সেয়া ল'ৰাটোক মাতিছে কিন্তু কাষতে গোটেই ফেমিলি পৰিয়াল আছে কিন্তু পৰিয়ালক কাকো মতা নাই। তেতিয়াহ'লে এইটো মাৰ্ডাৰ কেছ হয় নহয়? আপুনি নিজে চিন্তা কৰক। তেওঁলোকৰ প্ৰমেন শইকীয়া যিজন ডেথ হৈছে প্ৰমেন শইকীয়া আৰু তেওঁৰ মিছেছৰ নাম ৰূপা। কেনেকৈ কি হ'ল নাজানো নহয়। আমাৰ সৈতে বেয়া, আমাৰ ককাই ভাই ল'ৰা ছোৱালী চবৰ সৈতে বেয়া কৰি ল'লে তাই। আৰু তাই যিদিনাখনিৰ পৰা আহিলে সেইদিনাখনিৰ পৰা আমাৰ ঘৰ সুখ শান্তি নাগে। এই বেলেগ কৰি দিলে ল'ৰাটোৱে কেতিয়াবা ভাত খাবলৈ গ'লেও তাই যোৱা দিয়ে মা ঘৈণীয়ে কি খুৱাই পঠিয়াইছিল। এবাৰ গৈ পিনি বুঢ়া এটা পেৰালিচ হৈ পৰি আছে, বুঢ়াটো গুৰিলে যাবলৈও নিদিয়ে। আমাৰ ঘৰ ককাই ভাই তাই চবকে ত্যাগ কৰি দিলে, যাবলৈ নিদিয়ে। আৰু ঘৰত সদায় সিহঁতৰ ল'ৰাটোক সদায় মাকে পিতেকে মৰিয়াই থাকে, সদায় হুলস্থুল। সেই গতিকে মানুহে সদায় হুলস্থুল, গতিকে মানুহ নাহে আৰু চবৰ সৈতে ভাল নাই। লোনটো পালে, লোনটো গোটেইখিনি পইচা তাই লৈ আহিলে। আহি পিনি ল'ৰাটোক এতিয়া পইচা এটাও নাই, 10 টকা তাক 20 টকা খোজে। ভাত খাবলৈ নিদিয়ে, ঘৰত খোজে তাৰ ঘৰত খোজে। খাবলৈ গেট মাৰি থৈ দিয়ে, দৰ্জা মাৰি থৈ দিয়ে, সোমাবলৈ নিদিয়ে। এই অলপ দুখত মৰা নাই, এই গধূলিতে ল'ৰাটো কেনেকৈ মৰিলে কয় মানে তাই নিজে মাৰিছে। মুখত সোপা দি যেতিয়া জীয়টো যাওঁ হ'ল লাহেকৈ ৰছীডাল নমনা কৰি
মানুহক লগাই গাড়ীত ভৰাই লৈ গুচি গ'ল। এইখিনি মানুহক কাকো কোৱা নাই, এইখিনি মানুহক কোনেও নাজানে। ৰাতিপুৱাহে ইটোৱে সিটোৱে মুখত আমি শুনো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।